আজি আলোচনা কৰিম ব্লাড ৰিলেশ্যন। ব্লাড ৰিজনিঙৰ পৰা কিছুমান প্ৰশ্ন অহা দেখা যায়। যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়াহ'লে আপুনি কেনেকৈ শ্বৰ্ট ট্ৰিক্সত কেনেকৈ সোনকালে কৰিব, আজি তাৰ বিষয়ে আলোচনা কৰিম। এইটো শ্বৰ্ট ট্ৰিক্স মানে ইমানো শ্বৰ্ট হৈ নাযায়, কিন্তু আপুনি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কেনেকৈ কৰিব, আজি তাৰ বিষয়ে আলোচনা কৰিম। কাৰণ ব্লাড ৰিলেশ্যনৰ প্ৰশ্নবিলাক অলপ পাজল লগাকৈ দিয়ে যিহেতু, সেইকাৰণে আপুনি এইটো যদি প্ৰশ্ন কৰিম বুলি ভাবে বা শিকিম বুলি ভাবিছে তেনেহ'লে আপুনি এই প্ৰশ্নখিনিৰ ওপৰত অলপ প্ৰেক্টিচ কৰিব লাগিব। আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও সহায় পাব। আৰু আজি প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ যে ইংলিছ আৰু আছামিজ দুয়োটাতে লৈ আহিছোঁ, আৰু মই আছামিজৰ প্ৰশ্নটোকে প্ৰথম পঢ়ি দিছোঁ যে এজন মানুহক মঞ্চলৈ আঙুলিয়াই ৰীমাই ক'লে, তেওঁ মোৰ স্বামীৰ পত্নীৰ ছোৱালীৰ ভায়েক। মঞ্চত থকা মানুহজন ৰীমাৰ কি হ'ব? মানে মঞ্চত থকা মানুহজন ৰীমাৰ লগত কি সম্পৰ্ক আমাক সেইটো সুধিছে। আৰু যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া আপুনি কি কৰিব যে সদায় এই লাষ্টৰ যিটো লাইন, লাষ্টৰ সদায় প্ৰশ্নটো লাষ্টৰখিনি পঢ়িব। কাৰণ লাষ্টটো বেছি গুৰুত্ব দিব যে প্ৰশ্নটোৱে আমাক কি বিচাৰিছে সেইটো আপুনি তেতিয়াহে গম পাব। প্ৰশ্নটোত আমাক বিচাৰিছে যে মঞ্চত থকা মানুহজন ৰীমাৰ লগত সম্পৰ্ক কি সেইটো সুধিছে। প্ৰশ্নটো মই এনেকৈ কি হ'ব বুলিয়ে লিখি দিছোঁ, কিন্তু সম্পৰ্ক কি সেইটোৱে আমাক সুধিছে। আৰু প্ৰশ্নটোত কৈছে যে মঞ্চত এজন মানুহ আছে আৰু ৰীমাই সেই মানুহজনক দেখুৱাই কৈছে যে তেওঁ স্বামীৰ পত্নীৰ ছোৱালীৰ ভায়েক। যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া কি কৰিব প্ৰশ্নটো? কাৰণ এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়া আপুনি প্ৰশ্নটো বাৰে বাৰে পঢ়িব লগা হয়, কাৰণ এইবিলাক হৈছে বহুত পাজল লগা প্ৰশ্ন। আৰু প্ৰথমতে আমি কি কৰিম, ৰীমা ইয়াত লিখি ল'ম। প্ৰথমতে আমি ৰীমা আৰ বুলি লিখি লৈছোঁ, শ্বৰ্টকৈ লিখি ল'ম। আৰু ৰীমাই ক'লে যে তেওঁ মোৰ স্বামী পত্নী ছোৱালীৰ ভায়েক। গতিকে তেওঁৰ স্বামীৰ মানে ৰীমাই কৈছে, যিহেতু ৰীমাই কৈছে তেওঁ মোৰ স্বামী, গতিকে ৰীমা হাজবেণ্ডেই হ'ব। আৰু এইটো আমি হাজবেণ্ড ইয়াত লিখি লৈছোঁ। এয়া কি হ'ল, হাজবেণ্ড ৱাইফ হ'ল, হাজবেণ্ড ৱাইফ হ'ল। এয়া হাজবেণ্ড আৰু এয়া হৈছে ৰীমা। কাৰণ প্ৰশ্নটোত আমাক কি কৈছে যে ৰীমাই ক'লে তেওঁ স্বামী হ'লে মানে ৰীমা যদি স্বামী হয় তেনেহ'লে এয়া হাজবেণ্ড হ'ল। আৰু তাৰপিছত কৈছে যে তেওঁ স্বামীৰ পত্নী ছোৱালী। তেওঁ স্বামীৰ মানে ৰীমা হাজবেণ্ড মানে হাজবেণ্ডৰ ৱাইফ ৰীমাই হ'ব, কাৰণ তেওঁ ৰীমাৰ স্বামী বুলি কৈছে আৰু তেওঁ স্বামীৰ পত্নী। গতিকে স্বামীৰ পত্নী বুলি যেতিয়া কৈছে হাজবেণ্ডৰ ৱাইফ হ'লে ৰীমাই হ'ব। গতিকে এয়া ৰীমা আৰু হাজবেণ্ড দুয়োটাই হৈ গ'ল। আৰু কৈছে যে তেওঁ স্বামীৰ পত্নীৰ ছোৱালী বুলি কোৱাৰ লগে লগে হাজবেণ্ডৰ ৱাইফ হৈছে ৰীমা আৰু ৰীমাৰ ছোৱালী হৈছে কোন? ৰীমা ছোৱালী আমি এছ দি লৈছোঁ। আৰু ইয়াক গম পাইছে যে এইখিনিলৈকে আমাৰ হৈ গৈছে, কাৰণ স্বামীৰ পত্নীৰ ছোৱালী ইয়াৰ পত্নী স্বামী স্ত্ৰী হয়, আৰু এয়া হৈছে ছোৱালী। আকৌ ছোৱালী ভায়েক কৈছে, ছোৱালী ভায়েক হ'লে মানে এয়া হ'ব ভায়েকটো আমি কি লিখিম, ভি বুলিয়ে দি দিছোঁ, কাৰণ বুজি পাবহে লাগে আপোনালোকে। গতিকে ব্ৰাদাৰ হ'ব, বি দি দিছোঁ ইয়াত, বি। এইটো এছ মানে হৈছে ছোৱালী আৰু বি মানে হৈছে ভায়েক মানে ব্ৰাদাৰ। গতিকে আমি গম পালোঁ যে এয়া বাপেক, এয়া মাক আৰু এয়া ল'ৰা ছোৱালী। যিহেতু ভায়েক বুলি কৈছে ইহঁতি দুয়োটা সমান, ককাইক ভনীয়েক হৈছে। এতিয়া আমাক সুধিছে যে মঞ্চত থকা মানুহজন ৰীমাৰ কি হয়? ভায়েক। যিহেতু মঞ্চত কোন আছে? মঞ্চত আছে এই ভায়েক আছে, গতিকে ভায়েক এয়া হ'ব। গতিকে ৰীমাৰ লগত সম্পৰ্ক কি হ'ব? ৰীমাৰ যদি এয়া ছোৱালী হয় তেনেহ'লে তেওঁৰে ল'ৰা হ'ব, ভায়েকটো হৈছে তেওঁৰে ল'ৰা। গতিকে কি হ'ব, ইয়াৰ ৰীমাৰ লগত ভায়েকৰ সম্পৰ্ক কি? ছোৱালীজনী ভায়েকৰ সম্পৰ্ক হৈছে পুত্ৰ, মাক পুতেক। গতিকে ইয়াৰ অপশ্যন কি হ'ব? অপশ্যন 1 নম্বৰটো হৈছে আমাৰ ৰাইট এনচাৰ, কাৰণ ৰীমাৰ পুত্ৰ হ'ব মঞ্চত থকা মানুহজন। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে এনেকৈ বাৰে বাৰে প্ৰশ্নটো পঢ়ি পিনি কৰিব লাগিব। আমি আৰু এটা প্ৰশ্ন কৰি চাওঁ, তেতিয়া অলপ বুজি পোৱাত সহজ হ'ব।
আজি 2 নম্বৰ প্ৰশ্নটো হৈছে যে ফটো এখনলৈ আঙুলিয়াই বিশালে ক'লে তেওঁ মোৰ ককাৰ একমাত্ৰ ল'ৰা ছোৱালী। ফটোখনত থকা ছোৱালীজনীৰ লগত বিশালৰ সম্পৰ্ক কেনেকুৱা আমাক সেইটো সুধিছে। গতিকে ইয়াত আপুনি প্ৰথমতে চাব যে প্ৰশ্নটোত কোনে কৈছে, বিশালে কৈছে। ফটো এখন দেখুৱাই পিনে কৈছে বিশালে কৈছে, আৰু লাষ্টত কি কৈছে, ফটোখনত থকা ছোৱালীজনীৰ লগত বিশালৰ সম্পৰ্ক কেনেকুৱা। ছোৱালী এজনী আছে আৰু এই ছোৱালীজনীৰ লগত বিশালৰ সম্পৰ্ক কি সুধিছে। আৰু আমাৰ মেইন প্ৰশ্নটো ক'ত হ'ব জানেনে, যে লাষ্টৰখিনিত আমাক কৈছে যে বিশালৰ লগত সম্পৰ্ক কেনেকুৱা। আৰু মেইন কথাটো হৈছে যে বিশালে ক'লে এইখিনিৰ পৰা তাই মোৰ ককাৰ একমাত্ৰ ল'ৰাৰ ছোৱালী। গতিকে এইখিনিলৈকে আমাৰ মেইন কথাটো ইয়াতে সোমাই আছে যে প্ৰশ্নটোৱে আমাক কি বিচাৰিছে। আৰু প্ৰশ্নটোৱে বিচাৰিছে যে বিশালৰ লগত সেই ছোৱালীজনীৰ সম্পৰ্ক কেনেকুৱা, কিন্তু এই সম্পৰ্কটো এই লাইনটোতে সোমাই আছে যে সম্পৰ্কটো ছোৱালীজনীৰ লগত কেনেকুৱা হয়, এইখিনিৰ মাজতে সোমাই আছে। গতিকে আমি এতিয়া কি কৰিম, প্ৰথমতে আমাক প্ৰথমতে কি কৈছে, বিশালে কৈছে। ছোৱালীজনীৰ লগত সম্পৰ্ক কেনেকুৱা সুধিছে বিশালে। প্ৰথমতে আমি ইয়াত বি বুলি লিখি ল'ম, যিটো বিশালে কৈছে। বিশালে ফটো এখন দেখুৱাই পিনি কৈছে যে তাই মোৰ ককাৰ একমাত্ৰ ল'ৰাৰ ছোৱালী। বিশালৰ ককা হৈছে, এয়া হৈছে এইখিনিতে আমি ককা লিখি ল'ম, গ্ৰেণ্ডফাদাৰ বুলি। গ্ৰেণ্ডফাদাৰ, এয়া হৈছে গ্ৰেণ্ডফাদাৰ, কাৰণ বিশালৰ ককা বুলি কৈছে। যিটো বিশালে কৈছে মোৰ ককাৰ, গতিকে তাই মোৰ ককাৰ। বিশালে কৈছে তাই মোৰ ককাৰ বুলি যিহেতু কৈছে, তাই মানে সেই ছোৱালীজনীৰ কথা কৈছে। আৰু মোৰ ককা মানে বিশালৰ ককাৰ হৈছে গ্ৰেণ্ডফাদাৰ। আৰু মোৰ ককাৰ ল'ৰাৰ একমাত্ৰ ছোৱালী। ককা ল'ৰা মানে ককা ল'ৰা, এইখিনিতে হ'ব। ল'ৰা মানে এই ককাকৰ ফালৰ পৰা গ'লে মানে এয়া বিশালৰ পৰা গ'লে মানে ইয়াক ফাদাৰ হ'ব। আৰু ককাৰ ল'ৰা বুলি যিহেতু কৈছে, গতিকে ইয়াত কি হ'ব, চন হ'ব। মানে ককাৰ ল'ৰা কোন হৈছে, এজন হৈছে, এছ হৈছে। আৰু এছৰ পুত্ৰ কোন, বিশাল, বি হৈছে। গতিকে এইখিনিত এটা কথা ভালকৈ চাব যে আমাক প্ৰশ্নটো কৈছে যে তাই মোৰ ককাৰ একমাত্ৰ ল'ৰা ছোৱালী, একমাত্ৰ ল'ৰা ছোৱালী। গতিকে এইখিনিত হ'ব কোন, ছোৱালীজনী ইয়াত হ'ব। আৰু একমাত্ৰ ল'ৰা ককা, এজন হৈছে ককা, প্ৰশ্নৰ মতে এজন হৈছে ককা, আৰু ককাৰ একমাত্ৰ ল'ৰা হৈছে এজন, এছ হৈছে। ককাৰ যিহেতু একমাত্ৰ ল'ৰা বুলি কৈছে, এয়া বাপেক আৰু এয়া হৈছে পুতেক। আকৌ কৈছে যে একমাত্ৰ ল'ৰাৰ ছোৱালী, একমাত্ৰ ল'ৰা ছোৱালী কোন, এ, মানে ছোৱালীজনী হৈছে একমাত্ৰ ল'ৰাৰ ছোৱালী। গতিকে এই কোন হ'ব, ইও হ'ব কোন, সেই ল'ৰাটোৰ ভাইক। গতিকে ইহঁত দুটাৰ মাজৰ সম্পৰ্ক কি, ককাইক ভনীয়েক। দেখিলে যে প্ৰথমতে আমাক ককাৰ কথা ক'লে, ককাৰ একমাত্ৰ পুত্ৰ কোন, এছ, মানে এছ বা এফ, এছ বুলি ধৰি লৈছোঁ আমি, এছ। আৰু এছৰ একমাত্ৰ ছোৱালী কোন, জি, মানে এইজনী হৈছে ছোৱালী, ককাৰ একমাত্ৰ ছোৱালী। গতিকে ইয়াৰ যদি ককা এজন হয় তেনেহ'লে ইয়াৰ বাপেক ই হ'ব। আৰু যদি বাপেকৰ ছোৱালী যদি এ হয় তেনেহ'লে জি আৰু বিৰ মাজৰ সম্পৰ্ক কি হ'ব, ককাইক ভনীয়েক হ'ব। গতিকে ইয়াৰ অপশ্যন কোনটো হ'ব, অপশ্যন হ'ব বি হৈছে ইয়াৰ ৰাইট এনচাৰ, ভাই, ককাইক। ছোৱালীজনী হৈছে ব্ৰাদাৰ চিষ্টাৰ ৰিলেশ্যন হ'ব। গতিকে আমাৰ প্ৰশ্নটো কি কৈছে যে ফটোখনলৈ দেখুৱাই বিশালে ক'লে তাই মোৰ ককাৰ একমাত্ৰ ল'ৰাৰ ছোৱালী, মোৰ ককা বুলি ক'লে যিহেতু। আৰু ফটোখনত থকা ছোৱালীজনীৰ লগত বিশালৰ সম্পৰ্ক কি, আমাৰ এই ছোৱালীজনীৰ লগতহে বিশালৰ সম্পৰ্ক কি সেইটোহে আমাক উলিয়াবলৈ দিছে। গতিকে ইহঁতৰ দুটাৰ মাজৰ সম্পৰ্ক কি হৈছে, ইহঁতৰ দুটাৰ মাজৰ সম্পৰ্ক হৈছে ককাইক ভাইক, মানে ব্ৰাদাৰ হৈছে। প্ৰশ্নটো ভালকৈ চাওক। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে নিজে বিচাৰি লৈ প্ৰেক্টিছ কৰি চাব কেনেকৈ কৰে। যিহেতু এইটো অলপ পাজল লগা প্ৰশ্ন হয়, অকণমান খেলি মেলি লাগি যায়,
আৰু যেনেকৈ পাৰিছোঁ মই বুজাইছোঁ, কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন যিহেতু আহিব সেইকাৰণে আপোনালোকে প্ৰেক্টিছ কৰি থাকিব। 3 নম্বৰ প্ৰশ্নটো হৈছে যে চুমি ৰাজু কন্যা, ৰীতা ৰাজু মাতৃ, মিতা ৰাজু পত্নী, প্ৰীতি আৰু দৃষ্টি ৰাজু কন্যা। দৃষ্টিৰ সম্পৰ্ক ৰীতাৰ লগত কেনেকুৱা? আমাক সুধিছে যে দৃষ্টি সম্পৰ্ক ৰীতাৰ লগত কেনেকুৱা সেইটো সুধিছে। আৰু যদি এনেকুৱাকৈ আহে তেতিয়া কি কৰিব? প্ৰথমতে প্ৰশ্নটো ভালকৈ পঢ়িব আৰু প্ৰথমতে কৈছে যে আমাক চুমি ৰাজুৰ কন্যা, গতিকে আমি কি কৰিম? প্ৰথমতে ইয়াত আমি ৰাজুটো লিখি ল'ম। ৰাজু হৈছে কোন? চুমি ৰাজুৰ কন্যা, মানে ৰাজুৰ জীয়েক কোন? চুমি। আমাক দিছে যে চুমি ৰাজুৰ কন্যা, গতিকে ৰাজুৰ কন্যা হৈছে চুমি। তাৰপিছত কৈছে যে ৰীতা ৰাজুৰ মাতৃ। ৰীতা হৈছে কোন? ৰাজু মাতৃ। যিহেতু ৰাজুতকৈ ডাঙৰ হয়, গতিকে যদি ডাঙৰ হয় তেতিয়াহ'লে আপুনি ওপৰত লিখিব, তেতিয়া অলপ সুবিধা হয়। যিহেতু মাতৃ বুলি কৈছে গতিকে ওপৰত হ'ব কোন? ৰীতা। ৰীতা হৈছে ৰাজু মাতৃ। তাৰপিছত দিছে যে মিতা ৰাজুৰ পত্নী। মিতা হৈছে ৰাজুৰ পত্নী, যিহেতু সমান হ'ব গতিকে ইয়াত হ'ব কোন? মিতা হ'ব। এয়া হৈছে ৰাজু মাক, এয়া পত্নী আৰু এয়া হৈছে ছোৱালী মানে কন্যা। গতিকে তাৰপিছত কৈছে যে প্ৰীতি আৰু দৃষ্টি ৰাজু কন্যা। প্ৰীতি আৰু দৃষ্টি হৈছে ৰাজু কন্যা। চুমিও যিহেতু কন্যা হয় আৰু ইয়াত কোন আছে? প্ৰীতি আৰু দৃষ্টিও হৈছে ৰাজু কন্যা। তাৰপিছত এই তিনিজনী হৈছে ৰাজু কন্যা, দৃষ্টি, চুমি আৰু প্ৰীতি। তাৰপিছত কৈছে যে দৃষ্টি সম্পৰ্ক ৰীতাৰ লগত কেনেকুৱা? এতিয়া আমাক কৰিবলৈ দিছে, আমাক প্ৰশ্নটো সুধিছে যে দৃষ্টি সম্পৰ্ক ৰীতাৰ লগত কেনেকুৱা? দৃষ্টি সম্পৰ্ক ৰীতাৰ লগত কেনেকুৱা আমাক সেইটো সুধিছে। গতিকে এতিয়া দেখা পালোঁ যে ৰাজুৰ ছোৱালী তিনিজনী, দৃষ্টি, চুমি আৰু প্ৰীতি, আৰু মিতা হৈছে ৰাজু পত্নী আৰু ৰীতা হৈছে ৰাজু মাক। গতিকে দৃষ্টিৰ লগত ৰীতা সম্পৰ্ক কেনেকুৱা হ'ব? ৰীতা দৃষ্টি কি হ'ব? আইতা হ'ব আৰু দৃষ্টি ৰীতা কি হ'ব? নাতিনী হ'ব। গতিকে আমাৰ অপশ্যনত কোনটো হ'ব? অপশ্যন হৈছে 5 নম্বৰটো হৈছে আমাৰ ৰাইট এনচাৰ, গ্ৰেণ্ড ডাটাৰ হ'ব, মানে নাতিনী হ'ব। ৰীতা আৰু দৃষ্টিৰ মাজৰ সম্পৰ্কটো নাতিনী হ'ব। এইটো ইংলিছতো লিখি লওক। আশা কৰোঁ আপোনালোকে প্ৰশ্নটো বুজি পাইছে বুলি। আৰু এটা প্ৰশ্ন কৰি চাওঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে যে এ ডিৰ ভাতৃ, ডি বিৰ পিতৃ, বি আৰু চি হৈছে ভগ্নী আৰু এফ এৰ পিতৃ, তেন্তে চি আৰু এফৰ লগত কেনে সম্পৰ্ক? মানে চি এফৰ লগত কেনেকুৱা সম্পৰ্ক সেইটো আমাক সুধিছে। যদি এনেকৈ আহে তেতিয়া আপুনি কি কৰিব? আমাক প্ৰশ্ন যিহেতু সুধিছে এ ডিৰ ভাতৃ, যদি এনেকৈ আহে কি কৰিম? প্ৰথমতে আমি ডাইৰেক্ট লিখি যাম যে প্ৰশ্নটোত কৈছে এ ডিৰ ভাতৃ, মানে এ আৰু ডি হৈছে ককাইক ভাইক, দুইটা সমান ককাইক আৰু ভাইক, এ আৰু ডি। তাৰপিছত সুধিছে যে ডি বিৰ পিতৃ, এ ডি হৈছে ককাইক ভাইক। তাৰপিছত দিছে যে ডি বিৰ পিতৃ, বিৰ পিতৃ কোন? ডি, গতিকে ডি পুতেক হৈছে বি। যদি সদায় সৰু হয় তেতিয়া তললৈ দিব আৰু যদি ডাঙৰ হয় তেতিয়া সদায় ওপৰলৈ দিব, আৰু যদি সমান হয় তেনেহ'লে সমানকৈ লিখিব, তেতিয়া মানে প্ৰশ্নটো উত্তৰ উলিয়াবলৈ সহজ হয়। এতিয়া যিহেতু আমাক কৈছে যে এ ডি ভাতৃ, মানে এ ডি হৈছে ককাইক ভাই আৰু ডি হৈছে বিৰ পিতৃ। যিহেতু ই সৰু হয় বি, গতিকে ডিৰ পিতৃ কোন? ডি, গতিকে আমি এনেকৈ তললৈ আনি লৈছোঁ। তাৰপিছত দিছে যে বি আৰু চি হৈছে ভগ্নী। কি দিছে? ইহঁতি দুটা হৈছে বি আৰু চি হৈছে ককাইক ভনীয়েক, গতিকে ইহঁতি দুইটা সমান হয়, গতিকে সমানকৈ আমি লিখি লৈছোঁ। তাৰপিছত দিছে যে এফ এৰ পিতৃ, এফ আকৌ কি? এৰ পিতৃ, মানে এ বাপেক কোন?
এ বাপেক হৈছে এফ তাৰপিছত কৈছে আকৌ চি এফৰ লগত সম্পৰ্ক কেনে মানে চি আৰু এফৰ মাজৰ সম্পৰ্ক কেনেকুৱা সেইটো আমাক সুধিছে গতিকে আমি গোটেইটো আঁকি ল'লোঁ এতিয়া বুজি পালোঁ যে সদায় ডাঙৰ হ'লে ওপৰলৈ আৰু সৰু হ'লে তললৈ আৰু যদি সমান হয় তেতিয়া সমানকৈ লিখিম এতিয়া আমি ইয়াত গম পালোঁ যে এ আৰু ডি হৈছে ককাইক ভাই বি চি হৈছে ককাইক ভনীয়েক আৰু এফ হৈছে বাপেক মানে এ আৰু ডি যিহেতু ককাইক ভাইক হয় গতিকে এ আৰু ডিৰ বাপেক হৈছে এফ তাৰপিছত এটি দুটা ককাইক ভাইক যদিও ডিৰ পুতেক আকৌ বি আৰু চি এটি দুইটা সমান এতিয়া আমাক সুধিছে যে চি আৰু এফৰ মাজৰ সম্পৰ্ক কি চি আৰু এফৰ মাজৰ সম্পৰ্কটো কি হ'ব এইটো ওলাই আছে এইটো হৈছে বাপেক এয়া হৈছে ককা এয়া আৰু আইতা মানে এয়া ককা আৰু এয়া হৈছে নাতিপুতি গতিকে কি হ'ব এতিয়া আমাৰ এফ আৰু চিৰ মাজৰ সম্পৰ্ক হৈছে চি যিহেতু ছোৱালী হয় ভগ্নী গতিকে কি হ'ব নাতিনী হ'ব কাৰণ নাতি বুলি দিয়া হ'লে তেতিয়া বি হ'লহেঁতেন আৰু যিহেতু আমাৰ নাতিনীৰ কথা সুধিছে চি যিহেতু ছোৱালী আছিলে গতিকে এফ আৰু চিৰ মাজৰ সম্পৰ্ক কি হ'ব চি এফৰ লগত সম্পৰ্ক কেনে চি এফৰ লগত সম্পৰ্ক কি নাতিনী এক গ্ৰেণ্ড ডটাৰ মানে অপশ্যন 2 নম্বৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ যদি এনেকুৱা ধৰণৰ প্ৰশ্ন হয় তেতিয়া এনেকৈ কৰিব কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে আহি যোৱা দেখা গৈছে আৰু যদি বুজি নাপায় তেনেহ'লে কমেণ্ট কৰি জনাব মই নিশ্চয় দিবলৈ চেষ্টা কৰিম